বহুতো ল'ৰা ছোৱালীয়ে মাছ খাবলৈ বেয়া পায় সিহঁতে মাংসটো খাই বেছি ভাল পায় মোৰ ছোৱালী দুজনীও ব্যক্তিক্ৰম নহয় সিহঁত দুজনীও মাছতকৈ মাংসটোৱে বেছি ভাল পায় কিন্তু মাছ খোৱাটো আমাৰ শৰীৰৰ কাৰণে বেছি প্ৰয়োজন সেইকাৰণে মই অকণমান বেলেগ ধৰণে সিহঁতক টেষ্ট হোৱাকৈ বনাই খুৱাওঁ আজি তেনেধৰণৰ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া ঘৰত থকা মাছ উলিয়াই লৈছোঁ ডাঙৰ আছিলে পিচবোৰ সেইকাৰণে মাজেদি কাটি অলপ পিচটো সৰু কৰিছোঁ আৰু তাতে হালধি নিমখ আৰু অকণমান কৰ্ণফ্ল'ৰ দি সানি ৰাখি থৈ দিলোঁ আধা ঘণ্টামান আৰু এতিয়া আধা ঘণ্টাৰ পাছত এয়া মই মিঠাতেলৰ মাছ কেইপিচ ভাজিবলৈ লৈছোঁ মাছ কেইপিচ সৰুকৈ লোৱাৰ কাৰণ তেতিয়া মছলাটো খুব ধুনীয়াকৈ ভিতৰলৈ সোমাই যায় যদি ডাঙৰ হয় অলপ ভিতৰলৈ নিমখটো ভালকৈ নোসোমায় আৰু খায়ো ভাল নালাগে আৰু মই যিটো ৰেচিপি বনাবলৈ লৈছোঁ সেইটোত মাছৰ পিচবোৰ সৰু হ'লে খাই বেছি ভাল লাগে আৰু এই মাছ কেইপিচ অকণমান এনেকৈ ৰঙচুৱাকৈ ভাজিব লাগিব মানে কাঢ়াকৈ ভাজিব লাগিব তেতিয়াহে ইয়াৰ সোৱাদটো ভাল লাগিব আৰু কৰ্ণফ্ল'ৰ অকণমান দিয়াৰ কাৰণ সেইটোৱে যাতে অকণমান মানে মুৰমুৰীয়া হয় ওপৰটো অলপ ক্ৰাঞ্চি হয় সেইকাৰণে এনেকৈয়ে মই গোটেইখিনি মাছ ভাজি ল'ম বহুত বেছি দীঘলীয়াকৈ দেখুৱাই নাথাকোঁ আৰু কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় নহ'লে আৰু আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাৰু মাছ খায় নে নাখায় যিসকলৰ ল'ৰা ছোৱালীয়ে মাছ খাই ভাল পায় সেই কথাটো জনাব আৰু যিসকলে মাছ নাখায় তেওঁলোকেও জনাব মই মানে কি এনেকুৱা নহয় যে মোৰ ছোৱালী দুজনী একেবাৰে মাছ নাখায় কিন্তু ভাল নাপায় সেইকাৰণে অকণমান বেলেগকৈ বনাই দিলে কিন্তু সিহঁতে খায় সেইকাৰণে এনেকৈ মাজে বনাই থাকোঁ আৰু এয়া মাছখিনি মোৰ ভজা হ'ল আৰু তাত তেল বহুত বেছি দিয়া নাই যিখিনি তেল ৰৈ গৈছিলে তাতে সৰুকৈ নহৰু কুটি দিলোঁ আদা কুটি দিলোঁ দি অকণমান এনেকৈ ভাজি দিছোঁ যাতে কেঁচা গোন্ধটো যায় আৰু পিঁয়াজো মই সৰুকৈ কাটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ এয়া দেখিছে আপোনালোকে এয়া পিঁয়াজ এইখিনি নিজৰ জোখমতে ল'ব আৰু মাছ কিমান লয় আৰু মই প্ৰায় 3টামান পিঁয়াজ দিছিলোঁ এনেকৈ আৰু পিঁয়াজখিনি অকণ ভজা হোৱাৰ পিছত এখিলা তেজপাতো ফালি দিলোঁ তাতে আৰু কেপচিকাম এটা এনেকৈ জোখমতে কাটি দিছোঁ আৰু পিঁয়াজ আৰু কেপচিকামৰ চাইজটো একে কৰি কাটি লৈছিলোঁ এতিয়া কেপচিকামখিনিও দিওঁ এনেকৈ ভাজি আছোঁ কেপচিকামটো আমাৰ দেহৰ কাৰণে খুব বেছি ভাল গতিকে এনেকৈ খুৱাই দিব পাৰিলে খুবেই ভাল আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু কেঁচা জলকীয়াও সৰুকৈ কাটি দিছোঁ আপোনালোকে ৰেচিপিটো চিলি ফিছ বুলিও ক'ব পাৰে আৰু ঠিক চিলি ফিছো নহয় কিন্তু তেনেকুৱা টাইপত অকণমান জুইটো কমকৈ ঢাকি দিলোঁ যাতে সেইখিনি অকণমান সিজি যায় আৰু এতিয়া টমেটো কেটচাপ চয় চচ অলপমান বাতি এটাত ল'লোঁ আৰু অলপমান পানী দি এনেকৈ গুলি ৰাখি থৈছোঁ ঢাকনিখন খুলিলোঁ ইতিমধ্যে এইখিনি প্ৰায় সিজিছেই কেপচিকাম পিঁয়াজ এইখিনি আৰু অলপ সময় ভাজিও দিছিলোঁ মাজতে এবাৰ মই ইমান দীঘলীয়াকৈ দেখুওৱা নাই আৰু এতিয়া এয়া এইখিনি যিহেতু কোমল হৈছে গতিকে ভাজি ৰখা মাছখিনি তাতে দি দিলোঁ আৰু মাছখিনি দি লাহে অকণমান লৰাই দিছোঁ আৰু কেপচিকামৰ লগত যাতে ভজা হৈ যায় বেলেগ মছলা মই ইয়াত আৰু একো নিদিওঁ এনেকৈয়ে বনাম একেবাৰে চিম্পলো হয় কিন্তু খাবলৈও বহুত বেছি টেষ্টি হয় আৰু এইখিনি অকণমান সময় এনেকৈ লৰাই চৰাই ভাজিলোঁ আৰু এতিয়া যিখিনি টমেটো কেটচাপ আৰু চয়া চচ গুলি ৰাখিছিলোঁ পানী দি সেইখিনি দি দিলোঁ আৰু অকণমান পানী দি দিলোঁ যিহেতু অকণমান সিজিব লাগিব মাছখিনি সেইকাৰণে অকণমান পানী দিছোঁ বহুত বেছি দিয়া নাই দেখিছে জুইটো একেবাৰে চিম কৰি আকৌ ঢাকনি মাৰি 10 মিনিট সিজিবলৈ দিলোঁ 10 মিনিটৰ পাছত খুলিলোঁ এয়া ঢাকনিখন মাছখিনি ধুনীয়াকৈ পিঁয়াজ কেপচিকামৰ ৰসত সিজি গৈছে আৰু এতিয়া 1 চামুচ কৰ্ণফ্ল'ৰ এনেকৈ পানীত মিক্স কৰি গুলি লৈছোঁ ঠাণ্ডা পানীত আৰু সেইখিনিও ইয়াতে দি দিলোঁ এই কৰ্ণফ্ল'ৰ 1 চামুচ যদি গুলি দি দিয়া যায় ইয়াৰ টেক্সচাৰটো খুব ধুনীয়া হয় গ্ল'চি চাইন এটা আহে ভাল লাগে আৰু এতিয়া লাহে লৰাই দিছোঁ কাৰণ মাছখিনি বহুত বেছি কোমল হৈ গৈছে সিজি সেইকাৰণে অকণমান লাহে এনেকৈ লৰাই দিলোঁ চাবচোন এনেকৈ বনাই আপোনালোকৰ ল'ৰা ছোৱালীক দিব মাছ নাখাওঁ বুলি নক'বই সিহঁতক চিলি ফিছ বুলি ক'ব আৰু লগত পোলাও বনাই দিব চাব একদম আপত্তি নকৰাকৈ খাই দিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে গতিকে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব এনেধৰণৰ একেবাৰে সহজ ৰেচিপি লৈ আকৌ আহিম মোক এনেকৈ মৰম দি থাকিব ধন্যবাদ